আসসালামু আলাইকুম নমস্কাৰ মই হানা আপোনালোকক স্বাগতম জনাইছোঁ দা ষ্টাডি হাবলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজ হয় চিপাঝাৰ বিএড কলেজ চিপাঝাৰ বিএড কলেজৰ বিএড এডমিশ্যনৰ বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে চাব পাৰে মানে এডমিশ্যনটো কেতিয়া হ'ব বা এডমিশ্যন ফৰ্ম কেতিয়াৰ পৰা দিব আপোনালোকে এডমিশ্যন ফৰ্ম কেতিয়া ছাবমিট কৰিব লাগিব সেই বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰিম চ' আপোনালোকে চাব ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই থাকিব চাওঁ আহক সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ দিছ নটিছটোত কি কৈছে চাওঁ আহক This is for general information to the candidates who has qualified in GU BEd test entrance test 2024 are requested to collect admission form in college hours form 8/8/2024. The submission of fill up form and date of admission will be notified after publication of final merit list by the GU authority. মানে এইটোৱে কৈছে যে আপোনালোকে যদি বিএড কৰিব খোজে বা গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যি বিএড এণ্ট্ৰেঞ্চ টেষ্ট হৈছিলে তাতে যদি আপোনালোকে কোৱালিফাইড হৈ যায় তেতিয়াহ'লে আপোনালোকে চিপাঝাৰ কলেজৰ পৰা বিএড এডমিশ্যনৰ ফৰ্ম ল'ব পাৰে আৰু ফৰ্ম দিয়া ষ্টাৰ্ট হৈছে 8 তাৰিখৰ পৰা আগষ্টৰ 8 তাৰিখৰ পৰা দিয়া ষ্টাৰ্ট হৈছে আৰু ফৰ্ম মানে ছাবমিট কৰাৰ লাষ্ট ডেট ফৰ্ম ছাবমিট কৰাৰ ডেটটো আপোনালোকক দিয়ে দিব সেইটো নটিফিকেশ্যন জাৰি কৰিব কেতিয়া দিব লাগিব বা মেৰিট লিষ্ট সেইটো দিব আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ হোৱাৰ পিছত জিইউ অথৰিটিৰ পৰা যেতিয়া ফাইনেল মেৰিট লিষ্টটো পাব্লিছ কৰিব তেতিয়া মানে এই কলেজৰ এডমিশ্যন ফৰ্ম যে আপোনালোকে আনিব সেই ফৰ্মটো জমা কেতিয়া দিব সেইটো নটিফিকেশ্যনৰ জৰিয়তে আপোনালোকক জনাই দিব চ' বেছি একো লিখা নাই জাষ্ট আপোনালোকে তাতে গৈ যদি বিএড কৰিব খুজিছে চিপাঝাৰ কলেজত তেতিয়াহ'লে আপোনালোকে তাতে গৈ এডমিশ্যন ফৰ্মটো পাই যাব আপোনালোকে এডমিশ্যন ফৰ্মটো লৈ লওক আৰু তাতে এডমিশ্যন ল'ব পাৰে চ' আজিৰ ভিডিঅ'টো এইখিনি আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু সদায় এটা কথাই কৈ থৈ দিওঁ যদি আপুনি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু যদি আপুনি মোৰ চেনেলৰ আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব জয় অসম জয় হিন্দ